हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা ৰাখিছো বহুত ভাল আৰু বহুত বেছি ভালে আছে আজি বকুলতলা পূজাত আহিছো গধূলি সময়ত এই আন্ধাৰ দেখিছে নে লাইট চাইট নাই ৰাস্তাত আপোনালোক অলপ পোহৰ দেখিছো পূজাত আৰু এয়া চাক ছাতি কিনিব লৈছো যেহেতুকে আমি দিনত আহিব নোৱাৰিলো দিনত বহুতে মানুহ আহিছিলে আৰু বলি মানে পূজা সকলোনি হয় বৰণ কৰে মানুহে আৰু যোৱাবাৰো এইখিনি সময়তে আহিছিল কাৰণ গধূলি সময়ত আহিলে আমি মানে ছাতি বন্তি দিবৰ কাৰণে বহুতো সুবিধা হয় আৰু আজি যেতুকে আমাৰ শুৱনি নাই কোনো বলি বিধান আমি দিয়া নাই গতিকে ধূপ ছাতি জ্বলাম সেইকাৰণে আমি পিছবেলা আহিছিল আৰু ৰাতিপুৱাৰ ভাগত বহুতো আলহী অতিথি আহিছিল আহিব নোৱাৰিলো আৰু এয়া মূল মন্দিৰ হয় এইটো পুৰণা মন্দিৰ ইয়াতে আমি ছাতি বন্তি দিলো খুব শান্তিৰে দিলো যেতুকে ছাতি দিয়া মানুহৰ ভিৰ একেবাৰে কম আছিল আৰু এইফালে ওজা গাই আছিল আৰু এইটো হল পুৰণা মন্দিৰ প্ৰথমতে বনাইছিলে আৰু এইফালে আমাৰ বাইদেউটো বহি আছে ওজা চাব আহিছে আৰু আমিও মহিলা লৈ ইয়াতে ওজা চাবৰ কাৰণে আৰু আপোনালোকক দেখাই আছো অলপ আৰু এইফালে দেখিছে মানুহবিলাক যে বহি আছে ইয়াতে বলি হৈছিলে ৰাতিপুৱা আৰু বহুত মানুহৰ সমাগম হৈছিল আৰু ওপৰত ধুনীয়াকৈ ত্ৰিপল টানি দিছে টিং দিছে আৰু এইটো নতুন মন্দিৰ হয় বহুত ডাঙৰ হল এইটোতো সেৱাহত নাম হয় আৰু এইফালে চাক ভোজঘৰ আছে আৰু এয়া বৰণ কৰিবৰ কাৰণে ইয়াতে মানে বান্ধি দিছে মানুহ বহিছিল আৰু দিনৰ ভাগত খোৱা লোৱা ব্যৱস্থা কৰি দিছিলে আৰু সেইফালে কমিটিৰ মানুহ বহে এই ঘৰটোত আৰু এয়া যেতুকে নতুনকৈ বনাইছে বহুতো সুবিধা হৈছে বৰষুণ বতাহ বৰষুণ দিলো ইয়াত চিন্তা নাই ইয়াতে মহিলা বৰণ আছিল আৰু এইফালে দিনৰ ভাগত খোৱা লোৱা কৰিছিল মানুহে বহুত মানুহৰ যেতুকে সমাগম হৈছিল গতিকে ঘৰো বহুত আছে আৰু এইফালে মানে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছিল এইটোত আৰু এইফালে আমি এতিয়া ওলাই যাম আৰু এইফালে চা গেটৰ সন্মুখতে এটা মন্দিৰ আছে ইয়াতে শিৱ বাবাক সেৱা কৰিছো আৰু আমি আহিছো আমাৰ বৌৰ মই গৈছিল যেতুকে আজিলৈ আহিছো বাই বাই